আহিছোঁ। সভ্য সোমাই আহিছে, মৃতপুত্ৰক দাঙি আনিছে, হৰিচন্দ্ৰ শ্মশান খুচি আছে। এইখন বাৰু শ্মশান নেকি? হয় হয়, এইখন শ্মশান। পিছে তুমি যে নিজেই সতী লৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? আছিল মোৰ আত্মীয় স্বজন, কিন্তু দৈৱৰ বিপাকত পৰি সকলোকে হেৰুৱালো মই। হ'ব হ'ব, আগতে শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই সতী দাহন কৰিব পাৰিম। মোৰ হাতত যে এটাও মুদ্ৰা নাই চন্দাল। শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোৰ সতী কিন্তু নকৰে দাহন। তুমি অভাগী দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, শ্মশানৰ মূল্য নোহোৱাকৈ মই কোনো দাহন কৰিব নোৱাৰো। তুমিও তেন্তে অভাগীক দয়া নকৰা। কাশীনাথ, তোমাৰ সাক্ষাততে মই মোৰ পুত্ৰক গংগাৰ জলত দিম বিসৰ্জন। ৰবা নাৰী, কি কৰা? মই দাহন কৰিম তোমাৰ পুত্ৰক, কিন্তু ইয়াৰ মৃত্যু হ'ল কেনেকৈ? সৰ্পই দংশন কৰিলে। ইয়াৰ নিচিনা এটা পুত্ৰ মোৰো আছিল। দৈব্যৰ বিপাকত পুত্ৰ ভাৰ্য সকলোকে হেৰুৱালো মই। মোৰ পত্নীৰ দৰে পতিব্ৰতা নাৰী মই আজিলৈকে কাকো দেখা পোৱা নাই। চন্দাল, ৰাত্ৰি পাই শেষ হৈ আহিছে। যদিহে তোমাৰ অন্তৰত দয়া উপজিছে, সোনকালে সতী দাহন কৰা। হ'ব হ'ব, দিয়া দেৱী, তোমাৰ সতী সোনকালে আগবঢ়াই দিয়া। চিৰদিনৰ কাৰণে তোক মই দিলো বিদায়। বসা কোন ৰোহিত? আৰু তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী। তুমি আপুনি নাথ? সত্য, মই সেই দানবীৰ ৰাজা হৰিচন্দ্ৰ। ধন্যবাদ। গতিকে স্বৰমংগ অভিনয় নহয় সহজ। কণ্ঠৰ উচ্চাৰণৰ ক্ষেত্ৰত স্বৰমংগ অভিনয় অলপ গুৰুত্ব দিলে ভাল, কাৰণ কিছুমান চৰিত্ৰই কান্দিলে তেওঁ প্ৰকৃততে কি প্ৰকাশ কৰিছে বুজিব নোৱাৰি। গতিকে এইখিনিৰ ওপৰত নাট্যদলবিলাক সাৱধান হ'ব বুলি আশা কৰিছোঁ। সৰু শেষত আমি নিশ্চয় আমাৰ ধুনীয়া দুআষাৰ ক'ব, নিশ্চয় দুআষাৰ ক'ব। গতিকে অপৰাধখিনি আমাৰ দত্ত ডাঙৰীয়াই, আমাৰ তামলী ডাঙৰীয়া আছে, দুআষাৰ ক'ব। গতিকে সৰু শেষত আপোনালোকৰ মাজত এইকেইটা দিন থাকিলোঁ, সকলোৱে একেলগে কওকচোন কেনেকুৱা লাগিল বাৰু?
ভাল লাগিলে মই ৰাতিপুৱা যেতিয়া পুৱাবেলা যেতিয়া খোজকাঢ়ি এনেই অকণমান প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যাওঁ, ইঘৰত শাৰী থাকে চোতাল, সিঘৰত পদূলি মুখত ঝাৰু দি থাকে, কোনোবাই ৰাতিপুৱাই দেহাটো তিয়াই সেই তুলসীৰ তলৰ ওচৰলৈ আহে চাকি বন্তি জ্বলাবলৈ। কিন্তু এটা কথা ক'ব লাগিব, সৰহ সংখ্যক আই মাতৃয়ে কয় যে প্ৰজ্ঞান আমাৰ ঘৰত চাহ একাপ খাই যাবা। একাজলি হাত চাপৰি কামনা কৰিছোঁ সকলোৰে যিটো মৰম, এই মৰমটো লাগে, গতিকে এইখিনি আপোনালোকৰ প্ৰকৃততে কিন্তু এইখিনি মৰম নহয়, এইখিনি আপোনালোকৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ। গতিকে ৰাইজে আশীৰ্বাদ দিলে ভগৱন্তই পায়, গতিকে এইখিনি আপোনালোকৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিছোঁ। সদুশেষত আমি আপোনালোকৰ এই অভাজনে শ্ৰী চৈতন্য স্মৰণত এভাগে মহাপুৰুষীয় বাণীৰে সেৱা কৰিব বিচাৰিছোঁ। দুষ্ট কলি সৰ্পে সপাকো দংশীৰা হৰাইৰা চেতন জ্ঞান ইহাৰয় সধ সুধাৰা মনাম বিনে নাহি আনৰা বিনে নাহি কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ, জয় আই অসম। সকলোৱে একেলগে কওক, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ধন্যবাদ। অপৰাধখিনি মাৰ্জনা কৰিব, সদায় আপোনালোকৰ স্মৃতি হৃদয়ত সোমাই থাকিব। কৃষ্ণ।